নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো বজৰং কাৰ ৱৰ্ল্ড নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। বজৰং কাৰ ৱৰ্ল্ড দেওধৰ NH37 বাইপাছ নগাঁও। ভেকেঞ্চি ফৰ দ্য পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ মেনেজাৰ। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ। এই পোষ্টটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year বা ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলেও জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশ্যন NH দেওধৰ নগাঁও। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6913648407। ইচ্ছুক প্ৰাৰ্থীসকলে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো NPS ইণ্টাৰনেশ্যনেল স্কুল লখৰা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। অফিচিয়েল ৱেবছাইটটো হৈছে www.npsis.in। পোষ্টবিলাক হৈছে ৰিকুৱাৰ্ছ। 1 নম্বৰ পোষ্টটো হৈছে প্লাম্বাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট ডিপ্ল'মা হোল্ডাৰ ইন প্লাম্বিং। B নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান। ITI ডিগ্ৰী ডিপ্ল'মা অৰ ইকুইভেলেণ্ট এণ্ড লাইচেঞ্চ হোল্ডাৰ। C নম্বৰ পোষ্টটো হৈছে AC টেকনিচিয়ান। ডিপ্ল'মা ইন AC ৰিপেয়াৰিং উইথ প্ৰেক্টিকেল নলেজ। কেণ্ডিডেট শুড হেভ মিনিমাম 10 years। AC টেকনিচিয়ান পোষ্টৰ বাবে মিনিমাম 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে নাৰ্ছ। BSc বা GNM ডিগ্ৰী বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে 5 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 30,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে আপোনালোকৰ CV লগতে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ এখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ পোষ্টটো সুগনা ফুডছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। সুগনা ফুডছ প্ৰাইভেট লিমিটেড ইজ লুকিং ফৰ PLC অপাৰেটৰ এণ্ড পেলেট অপাৰেটৰ এট নলতালি নগাঁও। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI অৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল বা ফিটাৰ লগতে মিনিমাম 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। লগতে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো ডেলিভাৰী পাৰ্টনাৰ জব হয়। ৰিকুৱাৰ্ড ডেলিভাৰী পাৰ্টনাৰ্ছ পাৰ্ট টাইম আৰু ফুল টাইম দুয়োটাই আছে। আপোনালোকৰ সুবিধা অনুযায়ী জবটো কৰিব পাৰিব। জব লোকেশ্যন অল আছাম নৰ্থ ইষ্ট। অল অসমৰ সকলো জেগাৰ কেণ্ডিডেটসকলে জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9395437749। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো ওজা হুণ্ডাইৰ ফালৰ পৰা মুকলি হৈছে। ওজা হুণ্ডাই ইজ অন দ্য লুকআউট ফৰ ভাইব্ৰেণ্ট ইণ্ডিভিজুৱেলছ টু জইন আৱাৰ ষ্টেলাৰ টীম। পোষ্টবিলাক হৈছে 1 নম্বৰ পোষ্টটো চেলছ এণ্ড মাৰ্কেটিং হেড। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট MBA উইথ মিনিমাম 10 years এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড। জবটোৰ বাবে মিনিমাম 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ ছাৰ্ভিচৰ এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে এই জবটোৰ বাবেও 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। C নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ চেলছ কনচালটেণ্ট। 5টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেটছ উইথ এ মিনিমাম অফ 5 years এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। কেপেবল লিডাৰ্ছ উইথ এ ট্ৰেক ৰেকৰ্ড অফ টিম ছাকচেছ। D নম্বৰ পোষ্টটো হৈছে চেলছ কনচালটেণ্ট। 10টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে অট'মোবাইল ইণ্ডাষ্ট্ৰীৰ। E নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ানছ মেকানিকেল। 10টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ডিপ্ল'মা হোল্ডাৰ ইন অট'মোবাইল উইথ এটলিষ্ট 2 years অফ এক্সপিৰিয়েঞ্চ। F নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান। 4টা পোষ্ট মুকলি হৈছে। ITI ডিপ্ল'মা হোল্ডাৰ্ছ ইন অট'মোবাইল উইথ এ মিনিমাম অফ 2 years এক্সপিৰিয়েঞ্চ। G নম্বৰ পোষ্টটো হৈছে টেকনিকেল এডভাইজাৰ ছাৰ্ভিচৰ 2টা পোষ্ট মুকলি হৈছে। ITI অৰ পলিটেকনিক ডিপ্ল'মা হোল্ডাৰ ইন অট'মোবাইল। লগতে জবটোৰ বাবে 4 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। H নম্বৰ পোষ্টটো হৈছে ফাইনেল ইনস্পেক্টৰ ছাৰ্ভিচৰ 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI অৰ পলিটেকনিক ডিপ্ল'মা হোল্ডাৰ ইন অট'মোবাইল। লগতে 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। I নম্বৰ পোষ্টটো হৈছে ফ্ল'ৰ ইনচাৰ্জ ছাৰ্ভিচৰ 2টা পোষ্ট মুকলি হৈছে। মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ এজ টেকনিচিয়ান। J নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ। 4টা পোষ্ট মুকলি হৈছে।
মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ এজ এ টেকনিচিয়ান। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। চেলাৰী এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব, কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। লগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9864339017। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে এই নাম্বাৰটোত অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। 5 নম্বৰ, ৰিকুৱাৰ্ড এ কেণ্ডিডেট ফৰ এ ৰেপুটেড ফাৰ্মাচিউটিকেল কোম্পানী ফৰ দ্য পোষ্ট অফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। গুৱাহাটী হেডকোৱাৰ্টাৰ জব লোকেশ্যন। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো অমন ছিকিউৰিটি চলিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। অসমৰ এক প্ৰতিষ্ঠিত ছিকিউৰিটি এজেঞ্চিৰ বাবে অভিজ্ঞতা সম্পন্ন ছিকিউৰিটি গাৰ্ড আৰু ছিকিউৰিটি ছুপাৰভাইজাৰৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে দৰমহা দিয়া হ'ব 12,000 টকাৰ পৰা 22,000 টকালৈকে। লগতে EPF আৰু ESICৰ লগতে অন্যান্য সা সুবিধা দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ৱেবছাইটটো দিয়া হৈছে, ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড, হেঙৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটী। পোষ্টটো হৈছে বিলিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব জবটোৰ বাবে। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8822266096। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো চাৰ্টাৰ্ড একাউণ্টেণ্টৰ জব হয়। চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰিকুৱাৰ্ড ফৰ এ ৰেপুটেড মেনুফেকচাৰিং কোম্পানী। জবটোৰ বাবে মিনিমাম 5 পৰা 10 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 5 to 10 years অফ এক্সপিৰিয়েঞ্চ ইন GST, IT, ফাইনেন্সিয়েল কমপ্লিয়েঞ্চেছ এছেট্ৰা। জব লোকেশ্যন গুৱাহাটী হয়। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো NKEM ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নআলি, যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ লেকচাৰাৰ ইন দ্য ফলোয়িং ছাবজেক্ট। 1 নম্বৰ ফিজিক্স, 2 নম্বৰ কেমেষ্ট্ৰি আৰু 3 নম্বৰতে বায়'লজি টিচাৰ বিচৰা হৈছে। অনলি এক্সপিৰিয়েঞ্চ এণ্ড কম্পিটেণ্ট কেণ্ডিডেটছ মে ছাবমিট দেয়াৰ বায়'ডাটা ইন দ্য ফলোয়িং এড্ৰেছ অৰ মেইল অন অৰ বিফৰ 1 March। NKEM ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638783356। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব 1 মাৰ্চৰ ভিতৰত। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ জবটো যোৰহাটৰ হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। যোৰহাটৰ এখন হোটেলৰ ৰুম ছাৰ্ভিচৰ বাবে কাম কৰা ল'ৰা আৱশ্যক হৈছে। জবটোৰ বাবে যদি যোৰহাটৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8486350366। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ ৰিকুৱাৰ্ড ছিনিয়ৰ চেলছ পাৰ্চন উইথ 10 year এক্সপিৰিয়েঞ্চ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ ফৰ এ MNC ব্ৰেণ্ডেড ৱাটাৰ এণ্ড ছ'ডা কোম্পানী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, জিমেইলত CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ ভেকেঞ্চি স্কুল নেট লাৰ্ণিং ফৰ লাইফ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এলিজিবল কেণ্ডিডেটছ ফৰ দ্য বিল' মেনশ্যন পোষ্ট ইন আছাম। নম্বৰ পোষ্টটো হৈছে টেকনিকেল এক্সপাৰ্ট। এটা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যনছ মাষ্টাৰ্ছ ইন কম্পিউটাৰ ছায়েন্স, IT এণ্ড ৰিলেটেড ফিল্ড, হেভিং ষ্ট্ৰং প্ৰফিচিয়েঞ্চি ইন ছফ্টৱেৰ ডেভেলপমেণ্ট ইনক্লুডিং কোডিং লেংগুৱেজ টু মেনেজমেণ্ট, প্ৰজেক্ট মেনেজমেণ্ট স্কিলছ উইথ দ্য এবিলিটি টু প্ৰায়ৰিটাইজ এণ্ড মেনেজ মাল্টিপল টাস্ক। ৰিকুৱাৰ্ড ৱৰ্ক এক্সপিৰিয়েঞ্চ। জবটোৰ বাবে মিনিমাম 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 to 4 years এক্সপিৰিয়েঞ্চ ইন IT। B নম্বৰ পোষ্টটো হৈছে একাডেমিক এংকৰ। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ উইথ BEd অৰ ৰিলেটেড ফিল্ড উইথ গুড কম্পিউটাৰ নলেজ এণ্ড হেভিং গুড এক্সপিৰিয়েঞ্চ এজ এন এডুকেশ্যনিষ্ট উইথ ফলোয়িং ক্ৰাইটেৰিয়া। 1 নম্বৰতে দিছে হেভিং এক্সপিৰিয়েঞ্চ এজ এন একাডেমিক লিডাৰশ্বিপ ৰোল। 2 নম্বৰতে দিছে আণ্ডাৰষ্টেণ্ডিং অফ পেডলজিকেল প্ৰিন্সিপলছ। 3 নম্বৰ প্ৰফিচিয়েণ্ট ইন ৰাইটিং
skills with experience in writing reports, newspaper articles, etc. Required work experience, minimum 4 to 5 years of experience in academic sector. Job location Guwahati hoy, salary mention kora nai. Note for academic anchor, candidates are requested to submit their published articles in English magazines, etc. Interested candidate সকলে জিমেইল দুটা দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 2 মাৰ্চৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 13 নম্বৰ জবটো স্কলাৰ স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। টিচাৰ্ছ ৱান্টেড ফৰ ফলোয়িং ছাবজেক্ট, ভেকেঞ্চিজ এভেইলেবল টু টিচ CBSE কাৰিকুলাম, MSc in Chemistry, MSc in Physics, MSc Mathematics, MSc in Biology, MSc in Information Technology, MA in English, MA in Social Science, MA Hindi, MA German, MPED in Physical Education, Music Educator। এই পোষ্টবোৰৰ বাবে টিচাৰ বিচৰা হৈছে। Preference will be given to experienced teachers. Fluency in English is mandatory. Conversation with latest teaching trends and use of technology. ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। লাষ্ট ডেট হৈছে 29 ফেব্ৰুৱাৰী। 29 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ধন্যবাদ।